চাপৰৰ জেঠমহীয়া বানৰ তাণ্ডৱ সম্পাদী নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। চাপৰৰ তাৰাংগাপুৰ ধীৰেশ্বৰৰ বৃহত্তৰ অঞ্চলৰ খেতিয়কসকলে মূৰে কপালে হাত দিব লগা হৈছে। মূৰৰ ঘাম মাটিত পেলাই ধানৰ খেতি কৰা ধানসমূহ নিশাৰ ভিতৰতে পানীত বুৰ যোৱাত উপায়হীন হৈ পৰিছে খেতিয়কসকল। যিখিনি ধানৰ খেতি পানীত বুৰ যোৱাৰ উপক্ৰম হৈছে সেইখিনি খেতি আগতীয়াকৈ চপোৱাত ব্যস্ত খেতিয়কসকল। আনপিনে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় লোকসকলে বিপদসংকুলভাৱে যন্ত্ৰচালিত নাৱেৰে যাত্ৰা কৰিব লগা হৈছে। বিগত সময়ছোৱাত চম্পাৱতী নৈত হাজাৰ হাজাৰ বিঘা ভূমি নদীত জাহ যোৱাৰ দৰেই এইবেলিও চম্পাৱতী নৈৰ গৰাখহনীয়াৰ কবলত পৰাৰ আশংকা কৰিছে নৈপৰীয়া লোকসকলে। কিন্তু কাণসাৰ নাই স্থানীয় বিধায়ক শামছুল হুদা আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক নিৰ্বাচনত জয়ী কৰাই বহুত ভুল কৰিছে বুলি ৰাইজে ক্ষোভ বুজাৰে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দুখীয়া খেতিয়কসকলক কিছু সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনায়। এইটো মানে ঠাইখিনিৰ নাম হ'ল আমাৰ খৰিদা গোসাইগাঁও আৰু যিখিনিতে আছোঁ মই তাৰাংগাপুৰ বুলি কয়, বেলতলি তাৰাংগাপুৰ পাৰ্ট 1 এইটোৱে আৰু জাগাখনৰ নাম হয়। আৰু বানপানী আহোঁতে মানে আমাৰ বহুত অসুবিধা হৈছে। কেঁচা ধান কাটিব লাগিছে আৰু কি ক'ব মানে 1 বিঘা জমিত কাটিলে মানে আমাৰ যিখিনি ইৰি ধান হয়, ইৰি ধান কাটিলে মানে 25 মন 30 মন এনেকুৱা হয়। এতিয়া মানে কেঁচা ধান কাটিব লাগিছে। আপোনালোকে চাব পাৰে এইটো কেইটা ধান আছে, 2টা 3টা আৰু বাকী ধান একদম মানে এইটোতো নাপাব, এইটো পাতানি হয়, এইটোতো নাই। ইয়াতে মানে কিমান হ'ব? 1 বিঘা কাটিলে আমাৰ 4 মন 5 মন ধান ওলাব। আমি কামলাৰ পইচা দিব নোৱাৰিম, এনেকুৱা হৈ গৈছে। এতিয়া আমি কি কৰিম ক'ব নোৱাৰোঁ ভালকৈ, উপায় নাই। চৰকাৰক কি আহ্বান জনাম? চৰকাৰতো মানে আমাৰ চাপৰ খৰিদা গোসাইগাঁও আৰু বেলতলি তাৰাংগাপুৰ পাৰ্ট 1 ইয়াতে আমি আজিলৈকে আমি খালি এজন MP-কে চাইছোঁ, বদৰুদ্দিন আজমল এবাৰ আহিছিল, আপোনালোকেও আহিছিল ন, এই বেলতলি তাৰাংগাপুৰ পাৰ্ট 1 তাতে আহিছিল। আৰু মানে ইয়াতে মানে ৰকিবুদ্দিন কয় আৰু এই হেৰি ইউডিএফৰ আৰু এজন MP আছে, MLA আছে হুদা, শামছুল হুদাকতো আমি আজিলৈকে দেখাই নাই। ইলেকশ্যনৰ টাইমতো আমি চাইছোঁ, তাৰপিছততো আমি হুদাকো দেখা নাই। আৰু ৰকিবুদ্দিনকতো আমি এইটোতো মানে ক'বই নোৱাৰোঁ এইটো কোন হয়, বৰপেটাত থাকে না আমাৰ ধুবুৰী সাংসদ হয়, সেইটো মানে অনেক মানুহে মানে গমেই নাপায় ৰকিবুল কোন হয়। অহা নাই চাপৰত এতিয়ালৈকে ৰকিবুল অহা নাই, আমাৰ এইপিনে চোৱাও নাই। এতিয়া বানপানী আহিছে, কিজানি এই ভিডিঅ'ৰ মাধ্যমে যদি ৰকিবুল চাহাবে যদি চাই পিনে আহি আমাৰ চাপৰ চৰ অঞ্চলৰ মানুহবিলাক অলপ মানে চাই যায় ভালকৈ, সেইটোৱে আৰু আহ্বান। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম।